বন্ধুসকল, নতুন বছৰ আৰু খ্ৰীষ্টমাছ কেৱল এক তাৰিখ, এটি উৎসৱ নহয়, নিজকে পুনৰ আৱিষ্কাৰ কৰাৰ একোটা সুযোগ। আমি যেনেকৈ আমাৰ বাহ্যিক জগতখন পোহৰেৰে সজাইছোঁ, আমি ভিতৰৰ পোহৰকো জাগ্ৰত কৰিব লাগিব। যদি আপুনি বিচাৰে এইবাৰ কেৱল আপোনাৰ কাপোৰ কানিয়েই নহয়, আপুনি এইবাৰ নিজকো জিলিকাই তুলিব, তেতিয়াহ'লে এই 7 দিনৰ সহজ মৰমসনা প্ৰস্তুতিক আঁকোৱালি লওক। প্ৰথম দিন, নিজকে কিছু বিৰতি দিয়ক, কুহুমীয়া পানী খাওক আৰু নিজকে কওক, মই নিজৰ বাবে যথেষ্ট। দ্বিতীয় দিন, আপোনাৰ ছালখনক বিৰতি দিয়ক, কোমল পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভ্যাস কৰক আৰু কঠোৰ উপাদান প্ৰয়োগৰ পৰা বিৰত থাকক। তৃতীয় দিন, হাইড্ৰেটেড হৈ থাকক, কাৰণ শুকান ছাল কেতিয়াও জিলিকি নাথাকে আৰু সন্তুষ্ট সতেজ ছালে সদায় সত্য কথা কয়। চতুৰ্থ দিন, পুষ্টি আৰু মেৰামতিৰ দিন। নিজকে স্পৰ্শ কৰি কিছু মুহূৰ্ত কটাওক, আপোনাৰ মুখ আৰু চুলিখিনিক ধন্যবাদ জনাওক। পঞ্চম দিন, আপোনাৰ উজ্জ্বলতাক জগাই তোলক, লঘু উপাদান কিছু ব্যৱহাৰ কৰক আৰু আইনাখনত এটি মিঠা হাঁহিৰে নিজকে চাওক। ষষ্ঠ দিন, সৰলতাক আঁকোৱালি লওক, অতিমাত্ৰ কিবা কৰাৰ হেঁপাহ এৰি কিছু নতুন কৰক, কাৰণ আমাৰ প্ৰাকৃতিক সৌন্দৰ্য আটাইতকৈ দীৰ্ঘদিনীয়া। সপ্তম দিন, উদযাপনৰ দিন। পৰিষ্কাৰ ছাল, সুন্দৰ চুলি আৰু আত্মবিশ্বাসী এটি হাঁহি। মনত ৰাখিব, প্ৰকৃত উজ্জ্বলতা প্ৰসাধন সামগ্ৰীৰ পৰা নাহে, আহে আমাৰ আত্মযত্নৰ পৰা, ছেল্ফ কেয়াৰৰ পৰা। এই নতুন বছৰত নিজকে এই প্ৰতিশ্ৰুতি দিয়ক, মই নিজৰ যত্ন ল'ম, কোনো অপৰাধবোধ নকৰাকৈ। উইদাউট গিল্ট। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।